ৰাইজ এনেকুৱা টাইপৰ বিল্ডিঙত আপোনালোকৰ বাৰু থাকিব মন যায় নেকি? আৰু যদি মন যায় তেনেহ'লে আজিৰ এই ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে, গতিকে মজাকে ভিডিঅ'টো চাব, গম পাব তেতিয়া। কাৰণ অসমৰ সকলোতকৈ জনপ্ৰিয় যি আপোনাৰ কনষ্ট্ৰাকশ্যন কোম্পানী আছে ৰয়েল গ্ৰুপ, সেই ৰয়েল গ্ৰুপে আমাৰ নগাঁও ডিমৰুগুৰিত এটা খুব সুন্দৰ প্ৰজেক্ট কৰি আছে, যাৰ নাম দিছে তেওঁলোকে ৰয়েল মেনশ্যন বুলি পেলাই। আৰু তাত তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান ফেচিলিটিছ ৰাখিছে, লাইক ৰুফটপ আপোনালোকৰ বেডমিণ্টন কোৰ্ট থাকিলে, আৰু ৰুফটপ আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে কিডছৰ প্লে এৰিয়া থাকিলে, আৰু তাৰ ওপৰতে ৰুফটপ টেৰেছ গাৰ্ডেন মানে একদম ওপৰত থাকিব। তাৰোপৰি থাকিলে ৰুফটপ আপোনালোকে য়োগা বা মেডিটেশ্যন কৰিবৰ কাৰণেও খুব সুন্দৰ ফেচিলিটিছ ৰাখিছে। তাৰোপৰি তেওঁলোকে এটা কমিউনিটি হল বনাইছে, য'ত আপোনালোকে ইনডোৰ গেমছ খেলিব পাৰিব। তাৰোপৰি তেওঁলোকে এটা খুব সুন্দৰ জিমৰ মাল্টি স্পেচিয়েলিষ্ট মানে জিমৰ ব্যৱস্থা কৰিছে, বুজি পাইছেনে? তো ৰয়েল মেনশ্যন নগাঁও ডিমৰুগুৰিত বনাই আছে এতিয়া। তো এইটো পিছফালে দেখিছে এটা বিল্ডিং, আৰু এইফালে আৰু এটা বিল্ডিং, টোটেল দুটা বিল্ডিং বনি আছে। দুইটা বিল্ডিঙতে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ সুবিধা থাকিব। এতিয়া প্ৰথম যিটো বনি আছে সেইটো বিষয়ে মই আপোনালোকক জনাই দিওঁ। ইয়াতে কিমান ফ্ল'ৰ আছে, কিমান ফ্লেট আছে, কিমান কি আছে, ঠিক আছে? তো আহক এবাৰ ওচৰত গৈ পেলাই মই আপোনালোকক কওঁ। তো এইটো যিটো বিল্ডিং দেখি আছে এইটো G+7 হ'বলৈ গৈ আছে, আৰু যিটো গ্ৰাউণ্ড ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰত পাৰ্কিঙৰ সুবিধা থাকিব, আৰু ইয়াতে বিভিন্ন ধৰণৰ ফ্লেট থাকিব, বুজি পাইছেনে? আৰু ইয়াত যদি আপুনি ঘৰ কিনো বুলি ভাবে, ইয়াতে আপুনি 1 BHK হওক বা 2 BHK হওক বা 3 BHK ঘৰ, টোটেল মানে 3টা কেটেগৰীত আপোনালোকে পাব, বুজি পাইছেনে? তাৰোপৰি মই প্ৰথমতে আপোনালোকক ক'লোৱে যিমানখিনি ফেচিলিটিজৰ কথা, আপোনাৰ টেৰেছ গাৰ্ডেনৰ পৰা আদি কৰি আপোনাৰ ৰুফটপ বেডমিণ্টন কোৰ্টৰ পৰা আদি কৰি জিমৰ পৰা আদি কৰি সকলোখিনি ফেচিলিটিজটো পাবই। তাৰোপৰি এতিয়া মই আপোনালোকক ওপৰত গৈ পেলাই মই ফাৰ্ষ্ট ফ্ল'ৰত গৈ পেলাই মই আপোনালোকক দেখাই দি আছোঁ কেনেকুৱা কি সুবিধা আছে। তো আহক, ফাৰ্ষ্ট ফ্ল'ৰটো এতিয়া বনাই আছে, তো আহক এতিয়া ওপৰত উঠি যাওঁ আৰু দেখাই দি আছোঁ আপোনালোকক। ইয়াতো আপোনালোকে যদি ভাবে ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে ফ্লেট ল'ব পাৰে, বুকিং কৰিব পাৰে, তলত আহি থকা ফোন নম্বৰত ফোন কৰিলে আপোনালোকে গম পাই যাব। ইয়াতো কাম চলি আছে, তাৰপিছত আমি ওপৰত যাম এতিয়া, ৰ'ব। এতিয়াতো এফালে দেখিছে পুৰা ইটা দি পুৰা একদম মানে ৰুমবিলাক বনাই আছে। এতিয়া যদি আপোনালোকে ভাবে যে আপুনি কিনা ফ্লেটটো নিজৰ ষ্টাইলত আপোনালোকে বনাও বুলি ভাবে, 3 BHK এটা ধৰি লওক আপোনালোকে কিনিছে, কিন্তু তাত ডাঙৰ ডাঙৰ আপোনালোকৰ দুটা ৰুম বনাব বিচাৰে, 2 BHK টাইপ কৰি ল'ব বিচাৰে, আপোনালোকৰ নিজৰ হিচাপত যদি কাষ্টমাইজ কৰিব বিচাৰে, তো তেনেহ'লে এতিয়া সুবিধা আছে, একদম সোণালী সুযোগ। তলত আহি থকা ফোন নম্বৰটোত ফোন কৰক আৰু গোটেই তথ্যখিনি আপোনালোকে সংগ্ৰহ কৰক। আৰু এটা খুব ধুনীয়া ফেচিলিটি দিছে তেওঁলোকে, এই লিফ্টটো যে দেখিছে, এই লিফ্টটো চাওক, এইটো এটা পুৰা ষ্ট্ৰেচাৰ লিফ্ট বুলি কয়। মানে চাওক, হস্পিটেলবিলাকত যিবোৰ লিফ্ট থাকে, এতিয়া ধৰি লওক ওপৰত থকা কোনোবা এজন ব্যক্তি যদি কিবা ইমাৰ্জেঞ্চি কেছ হৈ যায় তাৰমানে, তো ধুনীয়াকৈ তললৈ যাবৰ কাৰণে এইটো এটা ষ্ট্ৰেচাৰ লিফ্ট। ধুনীয়াকৈ এখন বিচনা সোমাই যাব পাৰে, বিচনাত শুৱাই পেলাই পেচেণ্টজনক তললৈ নিব পাৰিব যদি ইনকেছ কাৰোবাৰ কিবা ইমাৰ্জেঞ্চি কণ্ডিশ্যন হয়। তো চাওক, এইটো লিফ্টটো তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু এতিয়া মই বৰ্তমান ছেকেণ্ড ফ্ল'ৰত আছোঁ, আৰু ছেকেণ্ড ফ্ল'ৰটোৰ পৰা ভিউ চাওক পিছফালে। এখন চাওক, এখন কলং নদী দেখা পাইছে, এখন কলং নদী হয় নগাঁৱৰ টাউনৰ মাজমজিয়া দি বৈ যোৱা, আৰু তাৰ চাৰিওফালে চাওক পুৰা সেউজীয়া পৰিৱেশ দেখা পাইছে, চাওক। আৰু এইটোতো জাষ্ট ছেকেণ্ড ফ্ল'ৰৰ পৰা ভিউ। মই ওপৰত গৈ পেলাই ভিউ দেখাই আছোঁ গোটেই চহৰখনৰ, নগাঁও টাউনৰ মাজমজিয়াত ৰয়েল মেনশ্যন। মাত্ৰ 19 লাখ টকাৰ পৰাই ফ্লেট আৰম্ভ হৈ যাব, আপ টু গৈ থাকিব আৰু মুঠতে 2 BHK 3 BHK হিচাপত ৰেটবিলাক গৈ থাকিব, বুজি পাইছেনে? তো এতিয়াই বুকিং কৰক, তেতিয়া আপোনালোকে নিজৰ হিচাপত কাষ্টমাইজ কৰি আপোনালোকে ফ্লেটবিলাক বনাব পাৰিব। ফোন কৰক তলত আহি থকা নম্বৰটোত। চাওক, আমাৰ সকলোৰেতো এটা সপোন থাকে নহয় জানো, আমাৰ নিজা এখন সুন্দৰ ঘৰ হোৱাটো। তো সেই সপোনটো এতিয়া ৰয়েল গ্ৰুপে আপোনালোকক মানে ফুলফিল কৰিবলৈ গৈ আছে। তো ৰয়েল মেনশ্যন বনাই আছে নগাঁও ডিমৰুগুৰিত। আপুনিও যদি সপোন দেখিছে নিজা ঘৰ হোৱাৰ, তো ফোন কৰক এই ফোন নম্বৰটো। আৰু যিহেতু ওপৰৰ ফালে পুৰা চিৰিত এনেকৈ কনষ্ট্ৰাকশ্যন চলি আছে দেখা পাইছে, গতিকে থাৰ্ড ফ্ল'ৰৰ পৰাই মই আপোনালোকক এটা ভিউ দেখাই দিওঁ। এইফালে চাওক, এয়া নগাঁও টাউন দেখা পাইছে, এইটো হৈ গ'ল মেইন নগাঁও টাউনৰ মাজমজিয়া দি যোৱা হাইৱে। আৰু ফ্ৰণ্টত এই যিটো কমপ্লেক্স আছিলে এইটো দেখা পাইছে, এইটো এটা কমাৰ্চিয়েল কমপ্লেক্স হ'ব। ইয়াতে বিভিন্ন ধৰণৰ সুবিধা থাকিব, শ্বপিং মল, ডক্টৰৰ আপোনাৰ ক্লিনিকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু থাকিব। তাৰোপৰি ইয়াৰ যিটো বেছমেণ্ট আছে, বেছমেণ্টত সুন্দৰকৈ গাড়ীৰ পাৰ্কিঙৰ সুবিধাও থাকিব। তো ইয়াত যদি আপুনি আপোনাৰ সপোনৰ ফ্লেটটো বা ঘৰটো লওঁ বুলি ভাবে, তো তেনেহ'লে চাওক, লগতে কমাৰ্চিয়েল স্পেচো পাব। মানে ইয়াৰ ভিতৰতে থাকি পেলাই আপোনালোকে এখন সম্পূৰ্ণ মানে টাউনত থকাৰ সুবিধা এটা মানে ফিল কৰিব পাৰিব, বুজি পাইছেনে? যিটো বস্তু মানে মেট্ৰ' চিটি, গুৱাহাটী চুৱাহাটীৰ নিচিনা যিবোৰ ডাঙৰ ডাঙৰ চহৰ আছে, সেই চহৰবিলাকত উপলব্ধ। কিন্তু বৰ্তমান নগাঁও টাউনতো এনেকুৱা ধৰণৰ ফেচিলিটিছবিলাক উপলব্ধ হৈ গ'ল দিয়ক। আৰু এনে নহয় যে এই বিল্ডিংটোতে আপোনালোকে মানে নিজে থকা ঘৰৰ সুবিধা পাব। সেই যিটো কমাৰ্চিয়েল ব্লক বনি আছে তাতো মানে তলতহে কমাৰ্চিয়েল হ'ব, ওপৰত আপোনাৰ ফ্লেটে হ'ব 2 BHK 3 BHK, বুজিছেনে? তো এইটোৱে হৈ গ'ল ৰয়েল মেনশ্যন, ৰয়েল গ্ৰুপ। ৰয়েল গ্ৰুপটো আপোনালোকে গম পায়, ৰয়েল নাম শুনিয়ে থাকে, ৰয়েল গ্ৰুপ, ৰয়েল ইনষ্টিটিউশ্যন, ৰয়েল আৱাস, কিবা কিবি বিভিন্ন ধৰণৰ ৰয়েলৰ বহুত কিবা কিবি আছে। তো তাৰ ভিতৰতে ৰয়েল এই যিটো মেনশ্যন, এইটো এটা তেওঁলোকৰে মানে এটা অন্যতম প্ৰজেক্ট হয়। বাকী আৰু নগাঁৱত তেওঁলোকে ৰয়েল আৱাসৰ যিটো প্ৰজেক্ট কমপ্লিট কৰিছে, তাত মানে ইমানেই বেছি ডিমাণ্ড আহিছিল যে নগাঁৱত আৰু ফ্লেট
ফ্লেট লাগে সেই গতিকে মানে ৰয়েলে এইটো সেকেন্ড প্ৰজেক্ট তেওঁলোকৰ নগাঁৱত তো অনগোয়িং মানে চলি আছে তো আপোনালোকে বুকিং কৰিব পাৰে এতিয়া তো ওপৰৰ পৰা এতিয়া তললৈ আহিলো আৰু যিটো শ্বপিং মানে আপোনাৰ কমাৰ্চিয়েল মানে কমপ্লেক্স বনি আছিল তাৰ বেছমেণ্টটো সেই এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াতে আপোনালোকে পাৰ্কিং বিলাকো কৰিব পাৰিব বুজি পাইছেনে আৰু এই যিটো মানে আপোনাৰ কমাৰ্চিয়েল কমপ্লেক্স ইয়াৰ ওপৰতো মই কৈছো আপোনালোকক ইয়াৰ ওপৰতো ফ্লেট হ'ব সেই তাৰ নিচিনাকে বুজি পাইছে চাওক আৰু ইয়াতে খুব সুন্দৰ সাইডত বেলকনিৰ ব্যৱস্থা আছে ইয়া চাওক ধুনীয়া ধুনীয়া বেলকনিৰ ব্যৱস্থা আছে খুব সুন্দৰ মানে এটা নেচাৰেল পিছফালে নেচাৰেল পৰিৱেশ আগফালে আপোনাৰ টাউনৰ ভিউ লগতে চাৰিওফালে আপোনাৰ খুব সুন্দৰ ধুনীয়া মানে এমিনিটিজ এভৰিথিং মানে আপোনাৰ এখন হাই প্ৰফাইল মানে হাই সোসাইটিত আপোনাৰ মেট্ৰ' সোসাইটিত থাকিবৰ কাৰণে যিখিনি সুবিধা থাকিব লাগে প্ৰত্যেকখিনি সুবিধা এই ৰয়েল মেনচনত উপলব্ধ মানে আৰু এই ৰয়েল মেনচনটো নগাঁও টাউনৰ এনেকুৱা এটা লোকেশ্যনত অৱস্থিত যিটো লোকেশ্যনৰ পৰা হস্পিটেল মাত্ৰ 100 মিটাৰ দূৰত আৰু আপোনাৰ স্কুল বা বিভিন্ন ধৰণৰ কলেজ আপোনাৰ মাত্ৰ 500-600 মিটাৰৰ ভিতৰতে মানে বুজি পাইছেনে আৰু মাৰ্কেট এৰিয়াটো ক'বই নালাগে গোটেইখন মাৰ্কেট চব ফালে বুজি পাইছে তো নগাঁও ডিমৰুগুৰি অঞ্চলত অৱস্থিত এই ৰয়েল মেনচন আপোনালোকে বুকিং কৰিব পাৰে ইয়াৰ পৰা মানে সকলোখিনি সুবিধা আপোনাৰ উইদিন মানে আপোনাৰ 500-600 মিটাৰ ৰেডিয়াছৰ ভিতৰতে প্ৰত্যেকটো বস্তু এভেইলেবল আছে তো এটা তেওঁলোকৰ যি ৰয়েল আৱাস আছিলে সেই প্ৰজেক্টটোত গৈ আছো ৰ'ব আৰু চাওক মন যায় মোৰো মন যায় দিয়কচোন ফ্লেট এটা ল'বলৈ কিন্তু আৰু কি ক'ম আৰু দিয়ক উপায় নাই তো এই ডিমৰুগুৰি অঞ্চলৰ পৰা অলপ আগত গৈ উৰিয়া গাঁও বুলি এডোখৰ জেগা আছে সেই উৰিয়া গাঁৱতে ৰয়েল আৱাসৰ যিটো তেওঁলোকৰ আগৰ পুৰণা প্ৰজেক্ট আছিলে সেইটো তো এইটো দেখিছে ৰয়েল আৱাস যিটো তেওঁলোকে মানে প্ৰথমতে বনাইছিলে নগাঁৱত তো এতিয়া মানে মানুহৰ ইমানে বেছি ডিমাণ্ড হৈ গ'ল যে ইয়াতে মানে এতিয়া ফ্লেট খালী নাই ঘৰ খালী নাই কিন্তু মানুহক লাগে মানে আৰু লাগে তো সেই গতিকে এতিয়া ৰয়েল মেনচনটো তেওঁলোকে বনাব লগা হৈছে তো আপোনালোকে যদি এনেকুৱা ধৰণৰ ফ্লেটত থাকোঁ বুলি ভাবি আছে তো এতিয়া বনাই আছে তেওঁলোকে ৰয়েল মেনচন তো তাত বুকিং কৰক সেম ফেচিলিটি সেম হেৰি পাব কিন্তু ইয়াতকে আৰু বহুত কিছুমান এমিনিটিজ বহুত বেছি মানে পুৰা একদম হাই প্ৰফাইল টাইপৰ পাব মানে বুজি পাইছেনে মডাৰ্ণ এমিনিটিজ যাক কোৱা হয় আৰু এতিয়া আহিছো যেতিয়া ৰয়েল আৱাসলৈ গতিকে অলপ ৰয়েল আৱাসটো আপোনালোকক দেখাই দিওঁ মজাকে একদম ওপৰত গৈ টেৰেছত গৈ পেলাই আপোনালোকক মই দেখাম তাত কেনেকুৱা ধৰণৰ ফেচিলিটিজ আছিলে আৰু ইয়াৰ তুলনামূলকভাৱে মানে এতিয়া যিটো ৰয়েল মেনচন বনাই আছে ৰয়েল মেনচনত মানে ইয়াতকে বহুত বেছি অলপ হাই প্ৰফাইল টাইপৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে মানে তো অলপ দেখাই দিওঁ তেতিয়া আপোনালোকে বুজি পাব আহক এতিয়া আমি লিফ্টত এয়া লিফ্ট আছে তো লিফ্টত উঠি যাওঁ একদম ওপৰলৈ আপোনাৰ 8 নম্বৰ 9 নম্বৰ ফ্ল'ৰলৈ বলক আহক তো পাই গ'লোহি খুলি গ'ল লিফ্টৰ দৰ্জা আৰু চাওক ইয়াৰ টেৰেছটো মানুহে কাপোৰ চাপোৰ মেলি থৈ দিছে দিয়ক উপায় নাই আৰু এইফালে তেওঁলোকৰ জিম আছে জিমৰ টাইমিংটো যিহেতু শেষ হ'ল গতিকে জিমটো এতিয়া লক কৰি থৈ দিছে কিন্তু জিমৰো মানে বহুত ধুনীয়া ফেচিলিটিজ আছে আৰু সিফালে ক্লাব হাউচ আছে বোলে ই আগত ক্লাব হাউচ আছে আহক ক্লাব হাউচটো দেখাই দিওঁ সেইটো চাওক ক্লাব হাউচ আৰু ইয়াতে যেনেকৈ ক্লাব হাউচ তাত এতিয়া ইয়াতকৈ বেছি উন্নত হ'ব তো ক্লাব হাউচ মানে চাওক বিভিন্ন পাৰ্টি চাৰ্টি যদি কোনোবাই অৰ্গেনাইজ কৰিব বিচাৰে তো ইয়াত কৰিব পাৰে বিভিন্ন অতিথি আহিলে মানে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ কাৰণে তাৰমানে ক্লাব হাউচবিলাক ব্যৱহাৰ কৰিব পাৰে দেখা পাইছে চাওক আৰু যিটো নতুনকৈ এতিয়া ৰয়েল মেনচন বনি আছে তাৰ যিটো ক্লাব হাউচ হ'ব তাৰমানে ইয়াতকেও বেছি আল্ট্ৰা মডাৰ্ণ হ'ব মানে বুজি পাইছে তো এয়াই হৈ গ'ল ৰয়েল গ্ৰুপৰ মানে ৰয়েল আৱাস আৰু ৰয়েল মেনচন এতিয়া ৰয়েল আৱাসততো খালী নাই ৰয়েল মেনচন বনাই আছে নতুনকৈ এতিয়া ৰয়েল মেনচনত যদি আপুনি আপোনাৰ সপোনৰ ঘৰটো লওঁ বুলি ভাবে তলত আহি থকা ফোন নম্বৰটোত ফোন কৰক আৰু বুকিং কৰক ঠিক আছে বাই বাই